কংগ্ৰেছে চুৰ কৰিব নাজানে, বিজেপিয়ে চুৰ কৰিব জানে। কংগ্ৰেছে ৰাজনীতি কৰিব জানে আৰু বিজেপিয়ে কূটনীতি কৰিব জানে। কংগ্ৰেছে ধৰক ভাষণ দিব জানে খুব ধুনীয়াকৈ আৰু বিজেপিয়ে ভাষণ দিব নাজানে। বিজেপিয়ে জানে অকল এটাই টপিক আছে, হিন্দু আৰু মুছলমান। তাৰ সেই বস্তুটো যদি আঁতৰাই দিয়া যায় বিজেপিৰ মাজৰ পৰা, তো বিজেপিৰ ভাষণত আৰু বেলেগ একো নাহে। আহিব গৌৰৱ গগৈ, মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধী। মানে আনক মানে নিবিন্ধাকৈ, আনক মানে দুখ নিদিয়াকৈ, আনৰ লগত শত্ৰুতা নকৰাকৈ কেতিয়াও মানে বিজেপি চৰকাৰে ৰাজনীতি কৰিব নোৱাৰে। মই এটা কথা জানো যে মানুহেই, তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক। এতিয়া ভাৰত, পাকিস্তান, বাংলাদেশ, তো পাকিস্তানত মুছলমান আছে, বাংলাদেশত মুছলমান আছে। সেইকাৰণে ভাৰতক কি কৈছে, ইয়াত অকল হিন্দুৰহে স্থান আছে, মুছলমানৰ স্থান নাই। কিন্তু সেই মূৰ্খসকলে ইতিহাস জানে নাই যে এই ভাৰতবৰ্ষ, বাংলাদেশ আৰু পাকিস্তান অতীজত এখনেই দেশ আছিল। দেশ স্বাধীন হোৱাৰ পিছত এই দেশক বিভক্ত কৰি দিয়া হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষত যিখিনি আছিলে মানে ভাৰতীয় যিখিনি মানুহ অতীজৰ, সেইখিনি নিজৰ ঠাইত থাকি গ'ল। সেইখিনি মুছলমান হিচাপে তেতিয়াৰ পৰাই আছে। এতিয়া নতুনকৈ জন্ম হোৱা নহয়। ইয়াত আজো ককা দিনৰ পৰাই সেইখিনি মানুহ, আমিও যিখিনি ইয়াত থলুৱা মুছলমানখিনি আছে। পিছত চৰকাৰে নিজৰ ভোটৰ স্বাৰ্থৰ ক্ষেত্ৰত বাংলাদেশৰ পৰা, আমুক দেশৰ পৰা, তামুক দেশৰ পৰা আনি পেলাই ইয়াত জেগা দিলে, মাটি দিলে, দি মেলি চৰকাৰেই ৰাখিলে। আৰু সেইখন চৰকাৰতেই এতিয়াৰ নেতা মন্ত্ৰী দপদপাই আছিলে। আৰু সেই চৰকাৰৰ দিনত তাত থাকি পেলাই কোনো মানে ওপৰৰ ৰেংকত সুবিধা নাপায়, আকৌ বেলেগ এটা দললৈ বাগৰ মাৰি মানে ৰেংক এটা লৈ এয়া ভাল কাম কৰিছোঁ বুলি কৈ তেতিয়াই মানে ধৰক কাহিনীটো এনেকুৱা হৈছে, কথাবিলাক এনেকুৱা হৈছে যে তেতিয়াই কিবা এটা বেয়া কাম কৰি থোৱা হৈছিলে নিজৰ ফালৰ পৰা, মানুহক নোকোৱাকৈ বেয়া কাম এটা কৰি থৈছিলে, মানুহক জনোৱা নাছিলে। তেতিয়া ছ'চিয়েল মিডিয়াৰ কিবা যুগ নাছিলে, নিউজ চেনেলো খুব দুটা এটা অসমীয়া জন্ম হৈছিলহে। আগত নিউজ চেনেলৰ ইমান অসমীয়া খেল নাছিলে। তো সেইকাৰণে সেইসকল ভাৰতলৈ আহোঁতে অসমৰ মানুহে গম পোৱা নাছিলে। আৰু এতিয়াৰ নেতা মন্ত্ৰীসকলে কিন্তু গম পাইছিলে, তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে আনিছিলে। আৰু এতিয়া কি কৰিছে, এই এটা দায়িত্ব যে পালে, যিটো দায়িত্বৰ কাৰণে হাপাথুৰি খাইছিল, সেই দায়িত্বটো পাই তাক সদায় চিৰস্থায়ী কৰি ৰাখিবৰ কাৰণে, মানুহৰ মনত ভালৰি লগাবৰ কাৰণে নিজেই পতা ঘৰখন আজি ধৰক বাংলাদেশী বুলি কৈ পেলাই ভাঙি পেলাই আকৌ উঠাই পেলাই মানুহক ভালৰি লগাই থকা হৈছে। আৰু সেই মানুহখিনি আকৌ বেলেগত গৈ স্থান দিয়া হৈছে। সৌদিনা কৈছে কি যে দিনত পাৰ কৰিবৰ কাৰণে অসুবিধা হয়, ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ পাৰ কৰা হয়। তাৰমানে মানুহে যেতিয়া প্ৰশ্ন কৰি আছে যে বাংলাদেশী পাৰ কৰা দেখোন আমি কোনো ফুটেজ পোৱা নাই, কোনো ভিডিঅ' পোৱা নাই, আমি উচ্ছেদৰ ভিডিঅ' পাইছোঁ, কিবা পাইছোঁ, এইবিলাক যে পোৱা নাই কাৰণটো কি, সেইটোতো মানুহে প্ৰশ্ন কৰিব। সেইকাৰণে আগতীয়াকৈ কৈ দিয়া হৈছে যে আন্ধাৰৰ সুযোগ লৈহে পাৰ কৰোৱা হয়, কিয়নো আন্ধাৰত কেমেৰাই নধৰে। গতিকে চুৰ কৰিব জনা চৰকাৰ, সেইকাৰণে আগতে চুৰ কৰে, পিছলৈ থৈ নিদিয়ে। মানে এইবিলাক আগতে বুদ্ধি বৰ্ষা কৰি আপুনি পিছত পোকৰ ফাটি টেটু ফালিলেও লাভ নহ'ব। গতিকে আমি এটা কথাই জানো, যদি প্ৰকৃত বাংলাদেশী অসমত এতিয়াও আছে, তেতিয়া 10 বছৰীয়া চৰকাৰে কাৰ ঘেণ্টা কৰিছে। আৰু দ্বিতীয় কথা হ'ল, যদি আছে তেওঁ হিন্দুৱেই হওক বা মুছলমান হওক, আজৰি হ'ব লাগে। নহ'লে আৰু সহ্য নহয় একেটা টপিককে লৈ বাংলাদেশী কৈ পেলাই ৰাজনীতি কৰি থকা দুইখন চৰকাৰৰ। এইবিলাক নীতি নিয়ম ভাল নহয়। দেশৰ কথা ভাবিব কেতিয়া? যদি হিন্দু মুছলমান, বাংলাদেশী ভাৰতীয় কৰি থাকোঁতেই নিজৰ কাৰ্যকাল পাৰ হৈ যায়, তো দেশৰ কথা ভাবিবলৈ সময় ক'ত হ'ব? যিবোৰ ৰাষ্ট্ৰীয় কাম কাজ সেইবোৰ হৈ আছে, কিন্তু দেশৰ কাম কাজ কি হ'ল? এটা বৰুৱা বামুণ গাঁও জানে নাই আপোনালোকে? নাজানো। আপোনালোকৰ চৰকাৰ ধৰক নামনিৰ হয়, উজনিৰ কথা গম পায় নে নাপায় সেইটো নাজানো। নামনিৰ কথাটো গম পাব। জাগিৰোডত এটা পেপাৰ মিল বন্ধ হৈ গ'ল। এই 5 বছৰত উন্নয়নৰ নামত এটা তেনেকুৱা ফেক্টৰী বা তেনেকুৱা কোম্পানী কিবা এটা খুলি দিব পাৰিলেনে এইখন চৰকাৰে? বৰুৱা বামুণ গাঁৱত এটা চেনিকল বন্ধ হৈ গ'ল, সেই মাটিখিনি পৰি থাকিলে। চেনিকলৰ সলনি এটা চেনিকল খুলি দিব পাৰিলেনে উন্নয়নৰ নামত? যে নিবনুৱাৰ সমস্যা সমাধান হ'ব, 10জন হ'লেও তাত কৰ্মৰত হ'ব, পাৰিলেনে? নোৱাৰিলে। আজি কুঁহিয়াৰ মেলটো যদি খুলি দিয়া হ'লহেঁতেন, চেনি মেলটো, কুঁহিয়াৰ খেতি হ'লহেঁতেন, মানুহ স্বাৱলম্বী হ'লহেঁতেন, খেতিত মানুহ লাগিলেহেঁতেন, এলাহ ভাগিলেহেঁতেন মানুহৰ, আপোনাৰ 2 পইচা লৈ তেতিয়া মানুহে আশা নকৰিলেহেঁতেন। যদি আপুনি এই কোম্পানীবিলাক ডাঙৰ মানে এইবিলাক ইণ্ডাষ্ট্ৰীবিলাক খুলি দিয়াৰ লগে লগে আপোনাৰ তাত আপুনি চাকৰি দিব, চাকৰি দিয়াৰ লগে লগে এইবিলাক আপোনাৰ 10,000লৈ কোনো আশা নকৰিব। আশা নকৰিলে কি হ'ব? আপোনাৰ চাকৰিত কথা নক'ব। এতিয়া কি হ'ব কথাটো? বহিৰাগত আদানী আম্বানীৰ দৰে মানুহক আনি এই উচ্ছেদ কৰা মাটিত ডাঙৰ কোম্পানী খুলি দিব আৰু বিহাৰী মাৰোৰে তাত কৰ্ম কৰিব, আৰু আমাৰবোৰে কোৰ মাৰি বন চাফা কৰিবলৈ যাব। আমাৰবোৰক কি কৈছে? ধৰ্মীয় ৰাজনীতি কৰি হিন্দু মুছলমান কৰি। আজি যদি হিন্দু মুছলমান কৰা নহ'লহেঁতেন, জুবিনৰ হত্যাৰ পিছত কিন্তু দেশত বহুত ডাঙৰ আন্দোলন হৈ গ'লহেঁতেন। কিয়নো কমৰটো ভাঙি দিয়া হ'ল, তাগতটো ভাঙি দিয়া হ'ল জাতিৰ। সেইকাৰণে জাতিটোৱেই ভাগ হৈ গুচি গৈছে। কেতিয়াও মানে এজন মুছলমানক কিন্তু এজন হিন্দুৱে মানে
সকলো কথা কোৱা নাই, মই একাংশৰ কথা কৈ আছোঁ, অসমীয়া বুলি নকয়। কাৰণ একাংশ মিয়া মানুহৰ কাৰণে অসমীয়া মুছলমানখিনিকো সেই মাজত সোমোৱাই দিয়া হৈছে। গতিকে এই ধৰ্মৰ ৰাজনীতি কৰা এই ৰজাসকলক মই সুধিব খুজিছোঁ যে এটা পুখুৰী শুকাই গৈছে, এডৰা পথাৰ শুকাই গৈছে, ধান লাগু লাগু হৈ গৈছে, তাত পানীৰ প্ৰয়োজন, কিন্তু জয় শ্ৰীৰাম চিঞৰি পেলাই এচাত বৰষুণ দিয়াব পৰা কেপাচিটিৰ কোনোবা হিন্দু নেতা আছে নেকি? মই বিচাৰিছোঁ। কোনোবা আছে নেকি? মই বিচাৰিছোঁ। যদি আছে তেতিয়া মানি ল'ম যে হয়, এওঁ খুব শুদ্ধ মনেৰে ধৰ্ম কৰি আছে, এওঁ ধৰ্মই কিন্তু আনক হিংসা কৰিলেও এওঁ ধৰ্ম কৰ্ম কেতিয়াও অথলে নাযায়, তেতিয়া মানি ল'ম। কৰি দেখুৱাওক তেনেকুৱা কিবা এটা। আজি বিশ্বক দেখুৱাই দিয়ক যে ভাৰতবৰ্ষ হিন্দুৰ স্থান হওক, হিন্দুৰ স্থান হয়, ইয়াত সকলো হিন্দু আছে। যেনিয়ে তেনি আজি মাদ্ৰাছা ভাঙিছে, হাজাৰ হাজাৰ শুনিছোঁ ক'ৰবাত মুছলমানৰ অস্তিত্ব শেষ কৰিব খুজিছে, কিন্তু নোৱাৰিব। পৃথিৱী থকালৈকে হেনো সেই মুছলমান থাকিব, আৰু মুছলমান থকালৈকেহে বোলে সেই পৃথিৱী থাকিব। কথাটো আপোনালোকে জানে নে নাই নাজানো, কিন্তু মই এই কথাষাৰ জানো যে ওপৰৱালাক বিশ্বাস কৰা এজন মানুহ যেতিয়ালৈকে পৃথিৱীত থাকিব তেতিয়ালৈকে পৃথিৱী থাকিব, আৰু যেতিয়া বিশ্বাস হেৰাই যাব, লাহে লাহেতো গৈ আছে না। একাংশ মানুহে এতিয়া জুবিনৰ হত্যাকাৰীকে ছাপোৰ্ট কৰি থকা নাই জানো? একাংশ মানুহে এতিয়া অন্যায় কৰি থকা মানুহবোৰকে ন্যায় বুলি কৈ থকা নাই জানো? ভুল ৰাস্তাত গৈ থকা নাই জানো? গৈ আছে। মানে ভগৱানৰ ওপৰত সেইবোৰ মানুহৰ মানে ভয় নাই, ভগৱানলৈ বিশ্বাস নকৰে। তো সেই তেনেকৈ মানুহৰ সংখ্যা, মানে ভগৱানলৈ ভয় কৰা মানুহ, বিশ্বাস কৰা মানুহ, ধৰ্মৰ কথা বতৰা কৈ পেলাই ৰাজনীতিহে কৰিব, কিন্তু কৰ্মৰে ধৰ্ম নকৰে। যিকেইজনে ধৰ্মৰ কথা কৈ আছে, মই হিন্দুৰ কপালৰ ৰঙা টিকা লৈ যে কাম কৰি আছে কিছুমান মানুহে, তেওঁ যদি কৰ্ম কৰিলেহেঁতেন ন ধৰ্মৰ, কেতিয়াও তেওঁ আনক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে। প্ৰকৃত ধাৰ্মিক এজনে সদায় ভগৱানক ভয় কৰিব, কিয়নো এওঁকতো ভগৱানে সৃষ্টি কৰিছে। মই এওঁক আঘাত দিয়া মোৰ অধিকাৰ নাই, এওঁক ভগৱানে সৃষ্টি কৰিছে। এওঁক মাৰি পেলোৱাৰ মোৰ অধিকাৰ নাই, এওঁক কষ্ট দিয়া মোৰ অধিকাৰ নাই, এওঁক ভগৱানে সৃষ্টি কৰিছে। এওঁ যেতিয়া মোক কষ্ট দিয়া নাই, ময়ো এওঁক কষ্ট দিয়াৰ কোনো অধিকাৰ নাই, কিয়নো মই ভুল কৰিছোঁ, মোক কিবা এটা কৈছে, সেইটো এটা বেলেগ কথা, কিন্তু কষ্ট দিয়াৰ অধিকাৰ মোৰ নাই। প্ৰকৃত ধাৰ্মিক মানুহ সেইজন, যিজন মানুহে অকল ভগৱানৰ কথা চিন্তা কৰে, সেইজন মানুহে কাৰো অন্যায় কৰিব নোৱাৰে, কাৰো ক্ষতিৰ কথা চিন্তা কৰিব নোৱাৰে, আৰু কেতিয়াও মিছা কথা ক'ব নোৱাৰে, কেতিয়াও 2 নম্বৰী কাম কৰিব নোৱাৰে। আৰু আজিৰ হিন্দু নেতা কপালত ফুট এটা লৈ মই হিন্দু মুখৰ আগত ৰখাই লৈ যদি সোধা হয় যে গায়ত্ৰী মন্ত্ৰটো পঢ়ি দিয়া, অনকাহে মন্ত্ৰটো পঢ়ি দিয়া, ক'বলৈ খাদ্য হ'ব। এতিয়া হয়তো বহুতে শিকিছে। যদি হিন্দুত্ববাদ কৰিব খুজিছে নেতাসকলক কওঁ, প্ৰত্যেকটো ৱাৰ্ডত ট্ৰল খুলি দিয়ক, হিন্দু ধৰ্মৰ শিক্ষাৰে শিক্ষিত কৰক, নহ'লে একাংশ এটা সময়ত নিজৰ ধৰ্ম থাকিব ক'ৰবাত আৰু কৰ্ম বেলেগ কৰি থাকিব, এইটোৱেই ধৰ্ম বুলি মানি ল'ব। গতিকে ভুল পথত নেদেখুৱাব, ভুল শিক্ষা নিদিব। নিজৰ ধৰ্মটো পৃথিৱী থকালৈকে ভগৱানেই পৃথিৱীখন সৃষ্টি কৰিছে, নহ'লে কাৰো সাধ্য নাই এটোপাল পানীৰ সৃষ্টি কৰিবলৈ, বাকীটো পিছৰ কথা। এই পৃথিৱীখন যে সৃষ্টি কৰিলে, মানুহৰ অজস্ৰ এটা পৰুৱাও সৃষ্টি কৰিছে, চাওক, তাকো কামত সৃষ্টি কৰিছে। কোনোবা মানুহৰ এই হিন্দু নেতাক যে নামত ডিঙিৰ শিৰ ফুলাই গৰু খোৱা মানুহক আমি ছাপোৰ্ট কৰিম, মানে তেওঁ ভগৱান। সেই ভগৱানে এটোপাল পানীৰ সৃষ্টি কৰি দিয়কচোন, মই চাওঁ। হাতৰ তলুৱাখনত, শুকান হাতৰ তলুৱাত এটোপাল পানীৰ সৃষ্টি কৰি দিয়ক শক্তিত নিজৰ, চাওঁ। গতিকে কাৰো অধিকাৰ নাই কাকো তুচ্ছ তাচ্ছিল্য কৰাৰ। নিজে কিমান শক্তিবান, নিজে কিমান ধাৰ্মিক, নিজে কিমান পুণ্যৰ মানুহ, সেইটো নিজে এবাৰ ভাবি ল'ব লাগে। কোনোবা ধৰ্মত কিন্তু যিমানেই পুণ্য নকৰক, তেতিয়াও নিজকে পাপী বুলিয়েই কৈ থকা হয়, যে মই পাপী, মোক ক্ষমা কৰিব, মই পাপী, মোক ক্ষমা কৰিব, ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰে। কিন্তু একাংশই কি কৰে, বুকু পিন্ধাই নিজেই ভগৱান। চাল্লা, অকাদ আছে, নিজেই ভগৱান এটা চাহিৰ সৃষ্টি কৰি দিব পৰা অকাদ আছে। যদিও নাই, তেতিয়া কেতিয়াও ধৰ্মৰ কথা কৈ ৰাজনীতি নকৰিবি। মানুহক মানুহ হিচাপে প্ৰচলিত হ'বলৈ শিকাব লাগে, মানুহক মানুহ হিচাপে চলিবলৈ শিকাব লাগে। উঠি অহাৰ প্ৰজন্মই কি শিকিব? আজি একেলগে হিন্দু মুছলমান স্কুলত পঢ়িছে, ক'ৰবাত চাকৰি কৰিছে, একেলগে চলি আছে। এই হিংসা শিকোৱা হৈছেনে নাই? কালি নে পৰহি কিবা মহ এটা মৰিছে, এজন হিন্দু ল'ৰাই পুতিবলৈ নিছে, তাক সেই ওচৰৰে মানুহে হিন্দু সংগঠনে কি কৰিছে, মুছলমান ল'ৰা বুলি মাৰপিট কৰিছে, পিছত হিন্দু বুলি গম পাই ক্ষমা খুজিছে। এই ওপৰলৈ থু পেলালে নিজৰ গাতেই জানো পৰা নাই? গতিকে অশিক্ষিত হ'লেওতো জ্ঞানী হ'ব লাগে, কাৰণ ৰাজনীতিত বহুত বছৰ হৈ গ'ল, জ্ঞান আহৰণ কৰিব পৰা নাই আনৰ পৰা শিকি। জ্ঞানটোতো কেতিয়াও শিক্ষাৰ লগত তুলনা কৰিব নালাগে, জ্ঞান আনৰ পৰা ল'ব পাৰে। অশিক্ষিত মানুহ এজনৰো আচলতে শিক্ষিত এজনতকৈ জ্ঞানটো বেছি থাকিব পাৰে। গতিকে জ্ঞান লৈ পেলাই সেই জ্ঞানখিনি মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে। জ্ঞানখিনি নিজৰ বিবেকত ভৰাই ক'ৰবাৰ এক্সট্ৰা মূৰ্খ বেন এটা লৈ মানুহৰ মাজত মূৰ্খামিখিনি প্ৰচাৰ কৰি মানুহক মূৰ্খ বনোৱাৰ বাহিৰে আৰু বেলেগ কিবা হৈছে জানো? গতিকে এটাই কথা জানো, জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় আই অসম।